লালুক পুখুৰীয়াৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত অবিৰত ভাগৱত পাঠ অনুষ্ঠান। বিশ্ব শান্তি ভাতৃত্ববোধ আৰু নৱপ্ৰজন্মক উদগনি জনোৱাৰ উদ্দেশ্যে লখিমপুৰ জিলাৰ লালুক পুখুৰীয়াৰ নুমল গগৈদেৱৰ বাসগৃহৰ প্ৰাংগণত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ইংৰাজী 20 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে 5দিনীয়া কাৰ্যসূচীৰে অবিৰতভাৱে ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ 20 মাৰ্চৰ সন্ধিয়া 7 বজাত অধিবাস, 8 বজাত বেদী নিৰ্মাণ আৰু 9 বজাত বান্ধৱ দিহানামৰ দলৰ দ্বাৰা দিহানাম পৰিৱেশনৰ কাৰ্যসূচী হাতত লোৱা হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি 21 মাৰ্চৰ পুৱা 4 বজাত উষা কীৰ্তন, 5 বজাত জল আনয়ন, 8 বজাত ধৰ্মধ্বজা উত্তোলন, 9 বজাত শৰাই স্থাপন, 9:30 বেদী উচৰ্গা, বন্তি প্ৰজ্বলন, 10 বজাত নৌকা উন্মোচন, 10:30 নাম প্ৰসংগ, 11 বজাত ভাগৱত উদ্বোধন কৰাৰ বাবে কাৰ্যসূচী ৰখা হয়। আনহাতে তৃতীয় আৰু চতুৰ্থ দিনা অৰ্থাৎ 22 আৰু 23 মাৰ্চত অবিৰতভাৱে ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হ'ব। পঞ্চম তথা অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি 24 মাৰ্চ তাৰিখে পুৱা 10 বজাত ভাগৱত পাঠৰ সামৰণি, 10:30 নাম প্ৰসংগ, 11 বজাত প্ৰসাদ বিতৰণ আৰু সন্ধিয়া 5 বজাত ধৰ্মধ্বজা অৱনমিত কৰা হ'ব। অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ আটাইকেইটা দিনতে উদ্যোক্তাসকলে ভক্তপ্ৰাণ ৰাইজৰ একান্ত উপস্থিতি কামনা কৰিছে। বন্তি প্ৰজ্বলক আৰু বৈকুণ্ঠ বেদী উচৰ্গা সমূহে অভয় ঐশ্বৰৰ কৃষ্ণ শান্তি আৰু গাঁওখনৰ কল্যাণৰ কাৰণে আমি 4দিনীয়া কাৰ্যসূচীৰে 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে অবিৰতভাৱে ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিলোঁ। আৰু আজি পুৱা উদ্বোধন কৰিবৰ বাবে মথৰবৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জয়ন্ত মহন্ত প্ৰভু আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ নপাটনি চহৰৰ বৰমেধি শ্ৰী ৰমেন ভূঞাদেৱক আমি উদ্বোধন আৰু পাঠ আৰম্ভ কৰিবলৈ নিমন্ত্ৰণ কৰিছিলোঁ। সকলো কাৰ্যসূচী এতিয়ালৈকে সুকলমে চলি আছে আৰু চলি থাকিব বুলি ভগৱানৰ ওচৰত আশা ৰাখিলোঁ। সকলো ৰাইজৰ সহায় সহযোগ আৰু অকুণ্ঠ মৰম চেনেহ আশীৰ্বাদ কামনা কৰি আমি শ্ৰী বিত্ত সম্পাদক আৰু সম্পাদক শ্ৰী প্ৰদীপ বৰা আৰু বিত্ত সম্পাদক শ্ৰী ৰঞ্জন শইকীয়া দেৱে ৰাইজৰ ওচৰত সেৱা ধৰিলোঁ। ভগৱন্তৰ গুণানুকীৰ্তন কৰি অবিৰত ভাগৱত পাঠৰ দ্বাৰা মানুহৰ মাজত ঐক্য শান্তি প্ৰগতি যাতে গঢ়ি উঠে আৰু এই হিংসা জ্ঞান অন্যায় অত্যাচাৰৰ পৰা দূৰ কৰি মানৱ সমাজক আধ্যাত্মিকতাৰ দিশলৈ আমি আগুৱাই নিবৰ কাৰণে এটি মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। প্ৰভু গোবিন্দে কৰিলে আমি ভৱিষ্যতলৈ আমি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰিছোঁ। এই মন্দিৰতে আধ্যাত্মিক গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলা আমি মানস কৰিছোঁ। আমি বেনাৰছৰ পণ্ডিত আৰু বৃন্দাবনৰ পণ্ডিতৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকক আনি আমি ইয়াতে আধ্যাত্মিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ মানস কৰিছোঁ। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। লগতে এই অবিৰত ভাগৱতৰ পাঠৰ পৰা আমি সকলোকে ইয়াৰ পৰা আমি সেৱা জনাইছোঁ। নমস্কাৰ। আমাৰ মূল উদ্দেশ্য হ'ল কি, মানুহৰ মনৰ যিখিনি দুখ ক্লেশ পঞ্চক্লেশ আছে, পঞ্চক্লেশ দূৰ কৰাৰ উপলক্ষ্য কৰি আৰু আধ্যাত্মিক চিন্তা চৰ্চা কৰাৰ উপলক্ষ্য কৰি আমি ইয়াতে বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰিছোঁ। আৰু সেই উপলক্ষ্য কৰি আমি এই যোৱা আহিন মাহৰ বিশ্বকৰ্মা পূজাৰ পৰা অবিৰতভাৱে আমি ভাগৱত পাঠ চৰ্চা কৰি আহিছোঁ প্ৰতিদিনে, আৰু একেৰাহে অবিৰতভাৱে এতিয়া কৰিছোঁ। আৰু ভৱিষ্যতলৈ
যদি ভগৱানে কৰে অহা বছৰ আমি 10 দিনীয়াকৈ অনুষ্ঠান কৰিম বুলি ভাবিছোঁ, অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। 7 দিন ভাগৱত পাঠ হ'ব, 7 দিন 7 ৰাতি, আৰু শেষৰ দিনা ভাওনা এভাগ কৰিম বুলি আমি আশা কৰিছোঁ। যদি হয়, মনতে সংকল্প লৈছোঁ। সত্ৰাধিকাৰ আমি বৰ্তমান এতিয়া স্থানীয় সত্ৰাধিকাৰ শ্ৰী শ্ৰী মঠগুৰি সত্ৰাধিকাৰক নিমন্ত্ৰণ কৰিছোঁ, আৰু ইয়াতে চাৰিজন গুৰু আছে। বৰ্তমান তেওঁলোক অনুপস্থিত, ঘৰলৈ গৈছে, আহিবগৈ। আৰু যদি অহা বছৰ আমি কৰিব বিচাৰোঁ, আমাৰ নিজৰ শ্ৰীগুৰু আছে, শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী আউনীআটী সত্ৰ, তেখেতৰ লগতো আমি কথা বতৰা পাতিছোঁ। তেখেতক হয়তো অহা বছৰলৈ নিমন্ত্ৰণ কৰিম বুলি আশা কৰিছোঁ। 12 মাইল পুখুৰীয়া যি পশ্চিম নাও অফিচত যি ভাগৱত অনুষ্ঠিত হৈছে, সেই ভাগৱতত আমাৰ পুখুৰীয়া গাঁৱৰ সমূহ ৰাইজৰ সৌজন্যত ইয়াতে এভাগ বিষ্ণু মন্দিৰ স্থাপিত হৈছে। সেই বিষ্ণু মন্দিৰতে আমি ভাগৱত পাঠ আৰম্ভ কৰা হৈছে। সেয়েহে আমি সকলো ৰাইজক পুৱাতে আমি জলাৰোহণ কৰা হৈছে। জলাৰোহণ কৰি আমি ইয়াত বাকী প্ৰতিটো কাৰ্যসূচী আমি সুকলমে পাৰ কৰি ইতিমধ্যে আমাৰ এই অবিৰত ভাগৱত চলি আছে। আপোনাসৱৰ আশীৰ্বাদ শিৰত লৈ আমি সমস্ত কল্যাণৰ কাৰণতে আমি লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হোণ্ডাই ডিলাৰত পদ খালী। টিম লিডাৰ, ছেলছ কনচালটেণ্ট, ডেণ্টাৰ এণ্ড পেইণ্টাৰ, ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ। নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ। লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ। যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973।